সো বৰ্তমান সময়ত অসমত আমি সকলোৱে জানো যে মানে ভাইমন দা বুলি যিখন চিনেমা মুক্তি পালে সেই চিনেমাখন বহুতে চাইছে, বহুতে আদৰি লৈছে। আৰু মানে আদৰি কিয় নল'ব, মানে এতিয়া মই বৰ্তমান অসমত নাই, মই জাপানত আছোঁ, কিন্তু তথাপিও মানে চিনেমাখন চাবলৈ মানে খুব এটা মন গৈ আছে। মই এইটো আশা কৰোঁ যে মানে পাছত যদি কোনোবা পৰ্টেল কিবা যদি তেনেকুৱাত যদি চিনেমাখন মানে মুক্তি লাভ কৰে চিনেমাখনে, তেতিয়া চাবলৈ মানে নিশ্চিতভাৱে মই চাবলৈ চেষ্টা কৰিম, প্ৰয়াস কৰিম। আৰু মানে কি এটা মানে কি আচলতে সেই গোটেই চিনেমাখনত যিখিনি সময় দেখুওৱা গৈছে, মানে 80 চনৰ পৰা আৰম্ভ কৰি 90, 2000, গোটেই সময়খিনি মানে এটা অসমীয়া জাতিৰ কাৰণে এটা খুব আৱেগিক, এটা মানে খুব এইটো মানে চিনেমা জগতৰ যিসমূহ আমি বিজু ফুকন হওক বা যতীন বৰা হওক, বিভিন্ন ধৰণৰ আমি তাৰকা সেই সময়তে আমি লাভ কৰিলোঁ। আৰু মানে আৰু চিনেমাৰ এটা বিশেষ এটা ভূমিকা থাকে, গুৰুত্ব থাকে। এতিয়া বিশেষকৈ এতিয়া যদি ভাৰতৰ যদি আমি চাওঁ, ভাৰতৰ ক্ষেত্ৰত মানে আমি দেখিছোঁ যে আমি তামিলনাডু তেওঁলোকৰ নিজৰ এটা মানে এটা চিনেমা, তেওঁলোকৰ মানে ইণ্ডাষ্ট্ৰী আছে, মালায়ালম ইণ্ডাষ্ট্ৰী আছে বা তেলেগু ইণ্ডাষ্ট্ৰী আছে, বেংগলী ইণ্ডাষ্ট্ৰী আছে, ভোজপুৰী ইণ্ডাষ্ট্ৰীও আছে। তো সেই তেনেকৈ মানে অসমীয়া ইণ্ডাষ্ট্ৰীও আছে। আৰু সেই অসমীয়া ইণ্ডাষ্ট্ৰীৰ মানে এটা আইডেণ্টিটি, এটা মানে এটা আৱেগ, বহুতখিনি বস্তু মানে জড়িত হৈ থাকে অসমীয়া ভাষী বা অসমৰ যিসকল লোক আছে তেওঁলোকৰ কাৰণে মানে। আৰু সেইকাৰণে মই ভাবোঁ চিনেমাখনে যিটো মানে সঁহাৰি লাভ কৰিছে, সেইটো লাভ কৰাৰ মানে এটা কাৰণ সেইটোৱে মানে যে মানুহে ৰোমন্থন কৰিব পাৰিছে তেওঁলোকৰ আগৰ দিনবিলাক। আৰু লগতে মানে এটা খুব মানে সেয়া মানে এটা অসমীয়া যে এটা মানে আশা, অসমীয়া চিনেমা যে চলিব, কেৱল অসমত বুলিয়ে নহয়, বাহিৰতো আমি নিশ্চয় মানে চলাবলৈ আৰম্ভ কৰিব লাগিব। সেয়া লাগিলে অনুবাদ মানে এইটো ডাবিঙৰ মাধ্যমেৰে হওক বা তলত ছাবটাইটেল লিখিয়ে হওক। মই ভাবোঁ যে কি আমি অসমীয়া চিনেমা যিমান পাৰোঁ চলাব লাগে। অসমীয়া চিনেমা বুলিয়ে নকওঁ, মই মিচিং হওক, কাৰ্বি হওক, বড়ো হওক, অসমত যিমানখিনি ভাষা আছে বা যিমানখিনি অন্য ধৰি লওক মানে কি কয় উত্তৰ পূৰ্বাঞ্চলৰ অন্য যিখিনি ভাষাসমূহ আছে, সেই সকলোখিনি ভাষাকে মই ভাবোঁ যে মানে আমি আগবঢ়াবলৈ আমি মানে এটা চেষ্টা কৰিব লাগে। আৰু মানে চব ক্ষেত্ৰতে আজি ৰীমা দাসে যিখন চিনেমা বনাইছিলে, সেইখন এখন আৰ্ট ফিল্ম হিচাপে কিমান আগবাঢ়িল, কিমান এখন সুন্দৰ এখন আৰ্ট চিনেমা। ভিলেজ ৰক ষ্টাৰ্ছ মই আজিও ক'ম যে কি এখন মোৰ আটাইতকৈ মানে ওৱান অফ মাই মষ্ট ফেভৰেট মানে মুভিজ। আৰু ঠিক তেনেকৈ ভাইমন দা, মুনীন বৰুৱাই মানে যদিও মানে তেওঁ কমাৰ্চিয়েল চিনেমা বনাইছিল, কিন্তু এটা তাৰ গুৰুত্ব আছে মানে অসমীয়া চিনে জগতত।